Let's learn and remember Sahitya Academy Award winners 2025 from Assam. Sahitya Academy bota 2025 চনত 4জন ব্যক্তিক দিয়া হৈছে। Sahitya Academy bota দুটা ক্যাটাগৰীত ভাগ কৰিছে, Sahitya Academy শিশু সাহিত্য বঁটা আৰু ইয়াতে বঁটাটো লাভ কৰিছে শ্ৰী সুৰেন্দ্ৰ মোহন দাস। তেখেতে অসমীয়া ভাষাত লাভ কৰিছে। তেখেতৰ গ্ৰন্থখন হৈছে মইনাহতৰ পদ্য। এতিয়া এটো কেনেদৰে মনত ৰাখিব? ইয়াৰ বাবে আপোনালোকে মনতে কিবা এটা মনে খজা বাক্য বনাই লব পাৰে। উদাহৰণস্বৰূপে মইনাহতৰ পদ্যটো মনত ৰাখিবলৈ আমি যে সৰু ল'ৰা-ছোৱালীক মইনা বুলি কওঁ, অৰ্থাৎ মইনাহত মহাসুৰ মানে সুৰেন্দ্ৰ মোহন দাসে মইনাহতৰ পদ্যখন লিখিছিল। এনেদৰে মনত ৰাখিব পাৰে। দ্বিতীয়জন ব্যক্তি হৈছে শ্ৰী বিনয় কুমাৰ ব্ৰহ্ম। তেখেতে বড়ো ভাষাত লাভ কৰিছে আৰু তেখেতৰ কিতাপখনৰ নাম আছে খান্থি বাসৱন আৰৌ আখৌ দানাই। এইখন মনত ৰাখিবলৈ সহজ কাৰণ এটো বড়ো ভাষাত ব্যৱহাৰ কৰা হৈছে, গতিকে এইখন আপোনালোকে সহজে মনত ৰাখিব পাৰিব আৰু পৰীক্ষাত দেখিলে গম পাব। এতিয়া হৈছে সাহিত্য একাডেমী যুৱ সাহিত্য বঁটা। এই বঁটা পাইছে শ্ৰী সুপ্ৰকাশ ভূঞা। তেখেতে আছামিজ ল্যাঙ্গুৱেজত অসমীয়া ভাষাত লাভ কৰিছে। তেখেতৰ গ্ৰন্থখন হৈছে কুচিয়ানামা। এতিয়া এইটো কেনেদৰে মনত ৰাখিব? এনেদৰে আপোনালোকে মনতে ভাবিব পাৰে যে সুপ্ৰকাশে কুচিয়া আনিছিল বা সুপ্ৰকাশে কুচিয়া খাই ভাল পায়। এনেদৰে আপোনালোকে মনত ৰাখিব পাৰে। এতিয়া আহিলে দ্বিতীয়জন, তেওঁ হৈছে শ্ৰী অমৰ খুংগুৰ বড়ো। তেখেতে বড়ো ভাষাত পাইছে আৰু তেখেতৰ বুকখন হৈছে অংগ আসুৰ। এখন কবিতাৰ পুথি হয়। এতিয়া এই নামটো আপোনালোকে কেনেদৰে মনত ৰাখিব? অসুৰসকলে সাধাৰণতে কি বিচাৰিছিল? অসুৰসকলে অমৰ হ'বলৈ বিচাৰিছিল, গতিকে আপোনালোকে হেতু মনত ৰাখিব। শ্ৰী অমৰ খুংগুৰ বড়োৱে কি লিখিছিলে? অংগ আসুৰ। এনেদৰে আপোনালোকে নিজৰ মনতে এটা বিভিন্ন ধৰণৰ কাল্পনিক কথা ভাবি পেলাই আপোনালোকে টান শব্দবিলাক মনত ৰাখিব পাৰে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। এনে ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে। Thank you so much for watching my video.